Hello everyone. So Geography of Assam series our next video to আমি পঢ়িম minerals মানে খনিজ পদাৰ্থ বিলাকৰ বিষয়ে। So অসমত কি কি খনিজ পদাৰ্থ পায় কেনেকৈ পায় সেইখিনি আমি চাম। So ইয়াত আমি দুটা কথা মনত থব লাগিব। এটা কথা যদি কয়লা আৰু তেলৰ বিষয়ে কয় তেনেহলে আমি উঠি যাম একেবাৰে অসমৰ ওপৰ ফালে। ঠিক আছে? যেনে তিনিচুকীয়া ডিব্ৰুগড় সেইফালে আমি উঠি যাম যদি তেল আৰু কয়লাৰ বিষয়ে কয়। আৰু যদি কিছুমান এই ৰক হিল বিলাকৰ কথা কয় তেতিয়া হলে আমি কাৰ্বি পাহাৰ আৰু ডিমা হাছাও যিখিনি ইলাকা আছে সেইখিনি ঠাইলৈ আমি আহি যাম। ঠিক আছে? তেল আৰু কয়লা বুলি ক'লে একেবাৰে তিনচুকীয়া ফালে। সো ক্ৰুড অইল এণ্ড নেচুৰেল গেছ। অইল মানে এইটো তেল আৰু নেচুৰেল গেছখিনি আমি তেলৰ পৰাই পাওঁ যিখিনি। তো এইখিনি ক'ত পাম আমি? ঠাইখিনি ডিগবৈ, দুলিয়াজান, মৰাণ, নাহাৰকটীয়া, লাখোৱা এইখিনি সব এই তিনচুকীয়া ডিব্ৰুগড় ফালে আছে, হয় নহয়? তো আমাৰ প্ৰথমটো তেল খোদানাগাৰ আছিলে ডিগবৈ, যোনটো এনে ডিগবৈৰ যোনটো তেল ওলোৱা কাৰ্যটো সেইটো ষ্টাৰ্ট হৈছিলে 1889ত। ঠিক আছে? কিন্তু যোনটো ৰিফাইনাৰী আছিলে সেই ৰিফাইনাৰীটো স্থাপিত হৈছিল 1901 চনত। এতিয়া ৰিফাইনাৰী মানে কি হয়? যেতিয়া আমি মাটিৰ তলৰ পৰা তেল ওলাওঁ সেই তেলখিনি অশুদ্ধখিনি বহুত মিহলি হৈ থাকে। তেলখিনি ভাল নাথাকিবও পাৰে। সো সেইখিনি আমি বাহিৰত ওলাই পেলাই ফিল্টাৰ কৰিব লাগিব, ভাল তেলখিনি ওলাব লাগিব। সো ভাল তেলখিনি ওলাবলৈ শোধন কৰিব লাগিব। তো সেই কাৰণে সেই ইণ্ডাষ্ট্ৰীবিলাকক শোধনাগাৰ বুলি কোৱা হয়, ৰিফাইনাৰী। তো এই ৰিফাইনাৰী য'ৰ পৰা তেল ওলোৱা হয় তাতে থাকিব পাৰে বা তাৰ পৰা দূৰতো থাকিব পাৰে। যেনে নুমলীগড় যোনটো গোলাঘাটত আছে, তাত কোনো ধৰণৰ তেল ওলোৱা নহয় কিন্তু তাত তেল শোধন কৰা হয়, শোধনাগাৰ এটা আছে। সো আমাৰ অসমত 4টা ৰিফাইনাৰী আছে এতিয়ালৈকে: ডিগবৈ, গুৱাহাটী, নুমলীগড় আৰু বঙাইগাঁও। ঠিক আছে? ডিগবৈ, গুৱাহাটী, নুমলীগড় আৰু বঙাইগাঁও। নেক্সট আমি চাম কোল। কোল মানে কয়লা। তো কয়লা ক'ত পোৱা যায়? কয়লা সেই একেই ওপৰ ফালে। আৰু অসমত প্ৰথম কয়লা আমি পাইছিলোঁ 1825 চনত, ক'ৰবাত 1828 বুলিও লিখা থাকে। এই ব্ৰুচ ব্ৰাদাৰসকলে তেতিয়া পাইছিলে। এণ্ড অফিচিয়েলি মাইনিং যোনটো মানে এইটো খনন কাৰ্যটো ষ্টাৰ্ট হৈছিলে 1882 চনত। ঠিক আছে? আৰু এইখিনি ক'ত পোৱা যায়? বৰহাট, জয়পুৰ, নাজিৰা, মাৰ্ঘেৰিটা, কাৰ্বি আংলং, মাকুম, ডিমা হাছাও সেইখিনি ঠাইত পোৱা যায়। কোল ফিল্ড মানে পথাৰ, এটা বহুত ডাঙৰ ইলাকা। পথাৰ বুলি ক'লে আমি গম পাওঁ ন, এটা বহুত ডাঙৰ ঠাই যিখিনি ক'ৰবাত খেলে কিবা কিবি কৰে। সো তেনেকুৱা কয়লাৰো এনেকুৱা বহুত ঠাই জুৰি আগুৰি আছে, এনেকুৱা বহুত ঠাই। তো তেনেকুৱা ঠাইখিনি ক'ত ক'ত আছে? আমাৰ অসমত ক'ৰবাত 2টা বুলি পোৱা যায়, ক'ৰবাত 3টা বুলি পোৱা যায়। যেনে মাকুম কয়লা ফিল্ড আছে, তাৰপিছত দিল্লী, জয়পুৰ আছে আৰু নাজিৰা আছে। ঠিক আছে? সো নেক্সট আমাৰ খনিজ পদাৰ্থ কি কি পোৱা যায়? লাইমষ্টোন। লাইমষ্টোন মানে এই চূণশিল, যোনটো চূণশিলক লাইমষ্টোন বুলি কোৱা হয়। তো যিহেতু ইয়াত শিল শব্দটো আছে, এইটো ক'ত পোৱা যাব? কাৰ্বি আংলং আৰু ডিমা হাছাও। ঠিক আছে? তেনেকৈ চাইনা ক্লে সেইখিনিও কাৰ্বি আংলং, দেওপানী, শিলভেটা, চিলনীজান সেইখিনি ঠাইত পোৱা যায়। গ্ৰেনাইটো শিলৰ পৰা পোৱা যায়, সেইটো এইফালে থাকিব। আৰু নামনি অসমতো গ্ৰেনাইট পোৱা যায়, যেনে ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং। ঠিক আছে? তেনেকৈ চিলিমেনাইটো এটা শিলৰে ভাগ হয়। তো এইটো ক'ত পোৱা যাব? কাৰ্বি আংলং। কোৱাৰ্টজাইট ক'ত পোৱা যাব? কাৰ্বি আংলঙৰ ওচৰতে নগাঁও। ঠিক আছে? এনেকুৱা আৰু বহুতো থাকিব পাৰে, যেনে কপাৰ পোৱা যায় আৰু হোৱাইট ক্লেও পোৱা যায়। যেনেকৈ ইয়াত চাইনা ক্লে আছিলে, হোৱাইট ক্লেও পোৱা যায়। বেছিভাগ এইখিনি এইফালেই থাকিব। ঠিক আছে? কাৰ্বি আংলং এইফালে নামনি। কপাৰখিনি পোৱা যায় কামৰূপতো পোৱা যায় ক'ৰবাত। ঠিক আছে? ইমান বেছি নাই সেইখিনি। সো এইখিনি আছিলে আমাৰ আজিৰ ভিডিঅ'টোত। আমি আমাৰ শেষৰ কুৱেশ্যনটো চাওঁ। সো আমাৰ আজিৰ কুৱেশ্যনটো হৈছে ডিগবৈ ৰিফাইনাৰী কেতিয়া ষ্টাৰ্ট হৈছিলে? 1900 চনত, 1889 চনত, 1890 চনত, 1901 চনত। আপোনালোকৰ উত্তৰটো কমেণ্ট কৰি জনাব। লগ পাম আন এটা ভিডিঅ'ত।